মুখ্যমন্ত্ৰীলৈ আমাৰ প্ৰশ্নটো হৈছে যে আপুনি এইটো সময়ত আমি যেটো সময়ত আসলতে খিলহাকুৰ খিলঞ্জীয়া লোকসকলে মাটিৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰি আছো এই সময়ছোৱাত আপুনি যিবিলাক মানুহৰ ইতিমধ্যে আসলে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে ৬৯,৫০০ যি বিদেশী হ'বলৈ গৈ আছিল সেই লোকসকলক আপুনি অসমত সংস্থাপন কৰিবৰ কাৰণে অসমত নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থাপনা কৰিছে আজি অসমৰ খিলঞ্জীয়া পৰিয়ালে আজি খিলহাকুৰ খিলঞ্জীয়া পৰিয়ালক একথা মাটি দিবৰ কাৰণে আপোনাৰ হাতত মাটি নাই আৰু এই সময়ছোৱাত আপুনি ৬৯,৫০০ জন বিদেশী আসলে স্বদেশী কৰি অসমত সংস্থাপন কৰিব খুজিছে কিন্তু কোনো কাৰণতে খিলহাকুৰ খিলঞ্জীয়া ৰাইজে মানি ল'ব নোৱাৰে আমাৰ স্পষ্ট কথা আপুনি বিদেশী খেদিম বুলি এতিয়া মানে নাটক কৰি আছে সেই কাৰণে আপুনি সেই নাটক যে হয় সেই কথাটো আজি প্ৰমাণ হ'ল আজি আপোনালোকে নিশ্চয় দেখিছে যে বিদেশী ন্যায়াধিকৰণত যি আপোনাৰ ৬৯,৫০০ জনৰ বিৰুদ্ধে আসলতে গোচৰ চলি আছিল সেই গোচৰবিলাক প্ৰত্যাখ্যান কৰিবলৈ সেই গোচৰবিলাক নাইকিয়া কৰিবৰ কাৰণে আৰক্ষী অধীক্ষক ডিসি তেওঁলোকলৈ নিৰ্দেশনা প্ৰদান কৰিছে তাৰ মানে আপুনি বিদেশীক স্বদেশী কৰিব খুজিছে কোনো কাৰণতে এনেকৈ এফালেদি পুঁজিপতিক মাটি দিয়াৰ কাৰ্যসূচী আনফালেদি অসমৰ যিবিলাক আসলে খিলঞ্জীয়া মানুহ সেই খিলঞ্জীয়াক মাটি নিদি সেই খিলঞ্জীয়া লোকক উচ্ছেদ কৰি এতিয়া ৰাস্তালৈ যে লৈ আহিলে সেই কথা বতৰাবিলাক আমি দেখি আছো আপোনাৰ সেই মিয়াখেদা আন্দোলন যে ভুৱা সেই কথাটো আজি স্পষ্ট হ'ল এফালে আপুনি মিয়াখেদা আন্দোলন বুলি 10 কিলোমিটাৰ দূৰলৈ উচ্ছেদ কৰি আপোনাৰ খেদিছো বুলি খেদিছে এজনকো বাংলাদেশলৈ খেদিব পৰা নাই তাৰ সুযোগতে এতিয়া আপুনি ধৰ্মৰ ভিত্তিত হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ সেই লোকসকলক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কাৰ জৰিয়তে অসমত সংস্থাপন দিব খুজিছে এতিয়া একেলগে আপোনাৰ ৬৯,৫০০ জনক দিব আৰু কেইদিনমানৰ পাছত লাখ লাখ বিদেশীক আসলতে অসমত সংস্থাপন কৰিব এই নীতি আমি কেতিয়াও মানি নলওঁ আপোনালোকৰ এই বিদেশী খেদা পাৰ্টিটোৰ আসল স্বৰূপটো এতিয়া ওলাই গৈছে আপোনালোকৰ আসল স্বৰূপটো ওলাই গৈছে আপোনালোকে যে সঁচাকে খিলঞ্জীয়াৰ স্বাৰ্থত যে কাম নকৰে সেই কথা বতৰাবিলাক আজি প্ৰমাণ হৈ গৈছে আপোনালোকে এনে সংবাদ মাধ্যমৰ আগত পাব্লিচিটি স্থান্তৰ কাৰণে বিদেশীৰ বিৰুদ্ধে কিবা সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা হয় এইবিলাক কথা কৈ থাকে বিদেশীৰ বিৰুদ্ধে তেওঁলোকে অপাৰেশ্যন কৰিছে অভিযান চলাইছে তেওঁলোকৰ বিদেশীৰ বিৰুদ্ধে অভিযানটো আমি দেখিলো নহয় যে একেলগে আপোনাৰ ৬৯,৫০০ জনক স্বদেশী কৰিব সেইটো আপোনাৰ বিদেশী খেদা আন্দোলন হ'ল নেকি সেইটো কোনো কাৰণতে আমি খিলহাকুৰ থলুৱা খিলঞ্জীয়া ৰাইজে মানি নলওঁ আমাৰ মূল কথা হৈছে আমাক প্ৰথমতে সংস্থাপন দিয়ক অসমৰ থলুৱা খিলঞ্জীয়াক প্ৰথমতে সংস্থাপন দিয়ক খিলহাকুৰ ১২০৩টা পৰিয়ালক প্ৰথমতে সংস্থাপন দিয়ক তাৰ পাছত দেখা যাব বাকি কথা গতিকে এনেকৈ আমাৰ খিলঞ্জীয়া মানুহবিলাকক আজি ৩ বছৰ দিন ৰাজপথত এনেকৈ আসলে দিনে ৰাতি প্ৰতিবাদ কৰিবলৈ এৰি দি এতিয়া আপোনাৰ যিবিলাক সন্দেহযুক্ত বাংলাদেশী তেওঁলোকক অসমত সংস্থাপন কৰিব খুজিছে তেওঁলোকক নাগৰিকত্ব দিব খুজিছে ইয়াৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ হৈছে গতিকে কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ'ব সেই কথা আমি স্পষ্ট কৰি দিছোঁ হয় আসলতে আপোনালোকে চাব যে আজি ৩ বছৰ ধৰি পেলাই আমি আন্দোলন কৰিলোঁ কিন্তু আন্দোলন আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলোঁ কিন্তু তথাপিও আজি আমাৰ যি এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মূৰত নুসুমালে কথাষাৰ সেইকাৰণে আজি আমি এডাল মম জ্বলাই পেলাই তেখেতক বুজাব বিচাৰিছোঁ যে এই মমডালত যে জ্বলি আছে এই জুইকুৰা এইটো একোজন মানুহৰ মনত জ্বলি থকা জুইকুৰা এই জুইকুৰা কিন্তু কেতিয়াও শান্ত নহয় আৰু তেখেতক বাৰে এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যে এই বাংলাদেশৰ যে এজেণ্ট হিচাপে কাম কৰি আছে তেখেতক মই ক'ব বিচাৰিছোঁ যে তেখেত হৈছে এজন বাংলাদেশৰ এজেণ্ট কাৰণ অসমত আৰু একো সমস্যা নথকা বুলি ভাবিছে সেইকাৰণে তেখেতে অকল বাংলাদেশৰ কথাই কৈ আছে বাংলাদেশৰ কথাই চিন্তা কৰি পেলাই তেখেতে বাংলাদেশৰ এজেণ্ট হিচাপে কাম কৰি আছে সেইকাৰণে আজি বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ পৰা তেখেতে বিদেশী ইয়াতে অসমত সংস্থাপন দিব পাৰিছে তেখেতৰ ইমানে সম্পত্তি হৈছে তেখেতৰ ইমানে টকা হৈছে ঋণ লৈ পেলাই সেই টকাৰে আজি বাংলাদেশী বিদেশী হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী যি তেখেতে সন্দেহযুক্ত লোক বুলি কৈ থাকে সেইবোৰক অসমতে সংস্থাপন দি আছে কিন্তু অসমৰ লোকসকলক আজি গোটেই অসমবাসীক দেখুৱাইছে যে এইবোৰ হৈছে বেদখলকাৰী কিন্তু তেখেতক বাৰে এষাৰ কথা ক'ব বিচাৰিছে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাক কৈ দিব বিচাৰিছে ২০২৬ৰ নিৰ্বাচনৰ আগত যদি আপুনি যদি আমাক সংস্থাপন আৰু আমাৰ যিটো আপুনি ৫ লাখ ১০ লাখ দিছে ন আমাৰ বানপানী হোৱা নাইতো আপুনি আমাক যে বানপানীৰ সাহায্য দিছে আমাক বানপানীৰ সাহায্য নালাগে আমাক উচিতমূলক ক্ষতিপূৰণ আৰু মাটিৰ বিনিময়ত আমাক মাটি আপোনাক লাগিবই বুলি কৈ দিছোঁ নহ'লে কিন্তু যদি ২০২৬ৰ আগত যদি আপুনি আমাক মাটি দিব নোৱাৰে অন্যথা এই জুই নহয় আৰু বেলেগ ধৰণৰ জুই জ্বলাব কিন্তু আমি সাজু হৈ আছোঁ